নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত। আশা কৰোঁ আপোনালোক সকলো ঠিক কুশলে আছে আৰু লগতে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ সকলোলৈ। আজি বিশ্বকৰ্মা পূজা 17 ছেপ্টেম্বৰ। বন্ধুসকল, আপোনালোকে জানেনে বাৰু 17 ছেপ্টেম্বৰ দিনটো কিয় বিশ্বকৰ্মা পূজা মনা হয়? যদি নাজানে, আজি মোৰ এই ভিডিঅ'টো শেষলৈকে চাওক আৰু ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আমি সকলোৱে জানো যে বিশ্বকৰ্মা পৃথিৱীৰ ৰচয়িতা ব্ৰহ্মাদেৱৰ সপ্তম পুত্ৰ। 17 ছেপ্টেম্বৰ আজিৰ দিনটোতে ভগৱান বিশ্বকৰ্মাৰ জন্ম হয়। ভগৱান বিশ্বকৰ্মাক এক প্ৰকাৰে পৃথিৱীৰ সৰ্বপ্ৰথম ইঞ্জিনিয়াৰ বুলি কোৱা হয়, কাৰণ ব্ৰহ্মাদেৱে পৃথিৱীৰ ৰচনা কৰে, তেতিয়া নিৰ্মাণৰ দায়িত্ব ভগৱান বিশ্বকৰ্মাক দিয়া হয়। ভগৱান বিশ্বকৰ্মাৰ নিৰ্মাণসমূহ শ্ৰীকৃষ্ণৰ দ্বাৰিকা ৰাজ্য, মহাদেৱৰ ত্ৰিশূল, স্বৰ্ণ লংকা, যুধিষ্ঠিৰৰ ইন্দ্ৰপ্ৰস্থ, পুষ্পক বিমান আৰু বহুতো। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিলোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।